তোমালোকে এতিয়া যিমানে হাজাৰ হাজাৰ কান্দি কান্দি ফেচবুকত পোষ্ট নিলিখা কিয় তোমালোকক আৰু মানুহে ক্ষমা নকৰে তোমালোকৰ আচল স্বৰূপ মানুহে ইতিমধ্যে জানি গৈছে শেহতীয়াভাৱে হোৱাটছআপৰ যিকেইটা কনভাৰচেশ্যন স্ক্ৰীনশ্বট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে সেইসমূহ দেখাৰ পিছত এই কথাটো স্পষ্ট যে এই মানুহটোক বহু মানুহে ব্যৱহাৰ কৰিলে চাৰিওফালে থকা মানুহখিনিয়ে যে কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিছে এবাৰ এই স্ক্ৰীনশ্বটসমূহ চালেই পঢ়িলেই গম পোৱা যায় এই স্ক্ৰীনশ্বটসমূহ কাৰ তেওঁৰ নিচেই কাষতে থকা মানুহৰ কথোপকথনত এই কথাটো স্পষ্ট হৈ পৰে যে তেওঁলোকৰ মাজতেই যথেষ্ট সংঘাত আছিল আৰু এই সংঘাতৰ আটাইতকৈ ডাঙৰ বলিটো হ'ল জুবিন গাৰ্গক কেৱল আৰু কেৱল একাংশই ব্যৱহাৰ কৰিলে কোনোবাই জুবিন গাৰ্গক ব্যৱহাৰ কৰি ডাঙৰ ডাঙৰ অট্টালিকাৰ মালিক হ'ল কোনোবাই ডাঙৰ ডাঙৰ হোটেল বনালে আৰু আমাক উভতাই দিলে এটা কাঠৰ বাকচৰ ভিতৰত আমি ভাল পোৱা মানুহজনক এটা কাঠৰ বাকচৰ ভিতৰত মানুহজনক উভতাই দিবৰ বাবে তোমালোকৰ অকমানো কুণ্ঠাবোধ নকৰিলা তোমালোকে পানীৰ ব্যৱসায় কৰিলা আৰু মানুহজনক পানীৰ মাজলৈ লৈ গৈ মৰিবলৈ এৰি দিলা এয়াই তোমালোকৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত প্ৰটেকশ্যন তোমালোকক মানুহে কিয় ক্ষমা কৰিব কোৱা তোমালোকক মানুহে কিয় আজি ক্ষমা কৰি দিব লাগে তোমালোকে চকু পানীৰে মানুহৰ অন্তৰ গলাব চেষ্টা কৰিলেও মানুহৰ অন্তৰ নগলে তোমালোকক পৃথিৱীৰ আটাইতকৈ সুন্দৰ সম্পদটো আমি এইভাবে অৰ্পণ কৰিছিলোঁ যাতে তেওঁক সুৰক্ষা প্ৰদান কৰিব পৰা তোমালোকে যাতে তেওঁক জীয়াই ৰাখিব পৰা তোমালোকে তেওঁৰ প্ৰতিভাসমূহক যাতে আৰু উজ্জ্বল কৰি মানুহৰ মাজত বিলীন কৰি দিব পৰাকৈ তেওঁলোকক জীয়াই ৰাখিব পৰা কিন্তু তোমালোকে কি কৰিলা তেওঁৰ প্ৰতিভাটো দূৰৰ কথা তেওঁৰ গীতসমূহ যদি তোমালোকে অকণমান ভালদৰে গুৰুত্ব সহকাৰে শুনিলাহেঁতেন এই কাম তেওঁৰ ক্ষেত্ৰত তোমালোকে নকৰিলাহেঁতেন তোমালোকে তেওঁক মৰিবলৈ এৰি দিলা তোমালোকৰ নিজৰ ইটোৰ লগত সিটোৰ ভাল পোৱা নাছিল খক আছিল অট্টালিকা বনোৱাৰ পানীৰ কোম্পানী বনোৱাৰ আৰু সেইকাৰণে পানীৰ কোম্পানী তোমালোকে বনালা কিন্তু পানীৰ মাজত মানুহটোক এৰি দিলা আজি ভাবিছা নেকি তোমালোকক মানুহে ক্ষমা কৰি দিব যদি মানুহেও ক্ষমা কৰি দিয়ে আইন আদালতেও তোমালোকক ক্ষমা কৰি দিয়ে মই কৈছোঁ ঈশ্বৰে তোমালোকক ক্ষমা নকৰে এই যে আমাৰ চকু পানীবোৰে লোকক কেতিয়াও ক্ষমা নকৰে এজন মানুহৰ এটা ঘৰ বনাবলৈ কিমান সপোন থাকে এটা ঘৰ কিনিবলৈ এজন পুৰুষৰ কিমান সপোন থাকে আৰু জুবিনদাৰ নাছিল কি জুবিনদাৰ টকা পইচাৰ অভাৱ আছিল নেকি আমিতো বিভিন্ন সময়ত যেতিয়া বাতৰি পঢ়োঁ যেতিয়া বিহুৰ ফাংচনত এটা ৰাতিত জুবিনদাই 8 লাখ 10 লাখ এনেকুৱাকৈ লয় বুলি বিভিন্ন সময়ত বাতৰি পঢ়িছিল তেতিয়াহ'লে তেওঁৰ ইমানবোৰ টকা ক'লৈ গুচি গৈছিল দৰিদ্ৰজনক তেওঁ যথেষ্ট সহায় কৰিছিল তাৰপিছত এটা ঘৰ কিনিবৰ বাবে এখন গাড়ী কিনিবৰ বাবে তেওঁ হেনো কান্দিবলগীয়া হৈছিল তোমালোকৰ কথাতেতো সেই কথাটো স্পষ্ট হৈ পৰিছে তেতিয়াহ'লে সেই টকাবোৰ তেওঁ যিবোৰ টকা উপাৰ্জন কৰিছিল সকলোকে দিয়াৰ পিছতো তেওঁৰ হাতত টকা নাছিলনে যাৰ বাবে তেওঁ এটা ঘৰ বনাব পৰা নাছিল বা ঘৰ এটা কিনিব পৰা নাছিল 3 কোটি 5 কোটি টকা তেওঁ ঘৰ এটা পোৱাৰ পিছতো ইমান তোমালোকৰ খক আছিল যে মানুহজনক তোমালোকে ইমান বেয়াকৈ ব্যৱহাৰ কৰিলা আজি তোমালোকে বিভিন্নজনৰ আগত কান্দি তোমালোকে বিভিন্ন ভিডিঅ' বনাব পৰা তোমালোকে হাস্পতালৰ পৰা ওলাই অহাৰ সময়ত তোমালোকে বিভিন্ন ধৰণৰ নাটক কৰিব পৰা তোমালোকে একো নাজানাৰ ভাও জুৰিব পৰা কিন্তু কৈছোঁ তোমালোকক মানুহে ক্ষমা নকৰে কাৰণ আমি আটাইতকৈ ভাল পোৱা মানুহজনক আজি এটা কাঠৰ বাকচৰ ভিতৰত তোমালোকে আমাক উভতাই দিছা আৰু তোমালোকে ডাঙৰ ডাঙৰ অট্টালিকাত থাকিম বুলি ভাবিছা নেকি তোমালোককো সেই অট্টালিকাত ঈশ্বৰে অন্তত থাকিব নিদিয়ে তোমালোকে সেই ডাঙৰ পকী অট্টালিকাটোত সেই কংক্ৰিটৰ অট্টালিকাটোৰ ভিতৰত কেৱল মাত্ৰ চকু পানীয়েই পাবা যদি আমি ভবাৰ দৰে তোমালোকে সেই কামবোৰ কৰিছা সঁচাকৈ কৈছোঁ তোমালোকক মানুহে কেতিয়াও সহ্য নকৰে কিন্তু কেতিয়াও ঈশ্বৰেও সহ্য নকৰে এজন ইমান ভাল পোৱা মানুহ ইমান যাৰ কণ্ঠতে অমৃত থাকে সেই অমৃত বৰষা কণ্ঠটোৰ প্ৰতি তোমালোকৰ অলপো দুখ নালাগিলনে অলপো তোমালোকৰ দৰদ নাজাগিলনে তোমালোকৰ যিবোৰ কথা এই ইনষ্টাগ্ৰাম ফেচবুক সকলোতে পাই থকা স্ক্ৰীনশ্বটখিনিত যেতিয়া দেখিছোঁ তোমালোকেই কৈছা যে জুবিনদা ছিংগাপুৰত থাকিলেও মৰিলেহেঁতেন ইয়াতে থাকিলেও মৰিলেহেঁতেন তাৰমানে কিবা এটা ডাঙৰ কনস্পিৰেচি জুবিন গাৰ্গৰ ক্ষেত্ৰত হৈ আছিল তোমালোকে জানাৰ পিছত ইমানখিনি জনাৰ পিছত তোমালোকে কিয় মনে মনে থাকিলা আচৰিত তোমালোকক মানিছোঁ যেতিয়া কোনোবা এজন অনুৰাগী তেওঁৰ ওচৰলৈ যায় তোমালোকে তেওঁক অনুৰাগীজনক ওচৰলৈ যাবলৈ নিদিয়া তেওঁক প্ৰটেকশ্যন দিয়া ঠিক আছে অনুৰাগীয়ে ভাবি লয় যে দাদাৰ কিবা এটা অসুবিধা হ'ব পাৰে সেইকাৰণে আমি নাযাওঁ কিন্তু তোমালোকে কাৰ পৰা প্ৰটেকশ্যন দিলা তেতিয়াহ'লে অনুৰাগীৰখিনিৰ পৰা তেওঁক প্ৰটেকশ্যন দিলা আৰু আজি সেই অনুৰাগীৰ মাজত জুবিন গাৰ্গ শুই আছে মানুহ ভাল পোৱা মানুহজনে সাগৰ ভাল পোৱা মানুহজনে মানুহে সৃষ্টি কৰা এখন সাগৰৰ মাজত আজি অকলে শুই আছে কাষত কিন্তু তোমালোক নাই এই যে সদায় তোমালোকে প্ৰটেকশ্যন দিবলৈ থিয় হৈ থাকা আজি তোমালোকে কিয় থিয় হৈ থকা নাই কাষত আজি ক'ত লুকাই আছা তোমালোক কিয় পলাবলগীয়া হৈছে তোমালোক যদি তোমালোকৰ কোনো ভুলেই নাছিল যদি তোমালোক ইমানেই বেছি ভাল আছিল যদি সঁচাকৈ মানুহজনক ইমান বেছি প্ৰটেক্ট কৰিছিল আজি কিয় তোমালোকে থিয় হৈ থাকিব পৰা নাই তোমালোকে নিজে এবাৰ নিজক চিকুটি চাবা কান্দিলেই মানুহে সকলোবোৰ কথা পাহৰি নাযায় অসমীয়া মানুহ হ'ব পাৰে আৱেগিক কিন্তু একেটা সময়ত অসমীয়া মানুহ বহুত বেছি শক্তিশালী কাৰণ এই মানুহখিনিয়ে কাক হেৰুৱাইছে তোমালোকে উপলব্ধি কৰিব নোৱাৰা এই মানুহখিনিয়ে জানে কাক হেৰুৱাইছে কাৰণ এই মানুহখিনিৰ কোনো স্বাৰ্থ নাছিল জুবিন গাৰ্গৰ সৈতে এই মানুহখিনিয়ে কেৱল জুবিন গাৰ্গক নিস্বাৰ্থভাৱে ভাল পাইছিল কোনোবা ৰাজনৈতিক নেতা যেতিয়া আমাৰ অসমলৈ আহে বাছ ভাড়া কৰি মানুহ আনিবলগীয়া হয় টকা পইচা দি কিবা কিবি খুৱাই মানুহক বাছে আনিবলগীয়া হয় কিন্তু জুবিন গাৰ্গক চাবলৈ মানুহে ৰ'দ বৰষুণ একাকাৰ কৰি থিয় হৈ আছে
কিয় জানা কাৰণ সেই মানুহজনক অজস্ৰ ভাল পায় মানুহে অজস্ৰ ভাল পাইছিল ভাল পাইছে আৰু ভাল পাই থাকিব সেই মানুহজনে ৰামধেনু ভাল পাইছিল সেইকাৰণে মৃত্যুৰ পিছত ৰামধেনু ওলাইছে বৰষুণ ভাল পাইছিল সেইকাৰণে বৰষুণ ওলাইছে সাগৰ ভাল পাইছিল সেইকাৰণে সাগৰ মানুহেই সৃষ্টি কৰিছে সেই মানুহটোৱে নদী ভাল পাইছিল সেইকাৰণে নদী পাৰ হৈ হৈ নিজৰ জন্মভূমিলৈ আহিছে কিন্তু তোমালোকে সেই মানুহটোক নহয় সেই মানুহটোৰ প্ৰতিভাক ব্যৱহাৰ কৰি টকা পইচা উপাৰ্জনৰ এটা সপোনক ভাল পাইছিলা আৰু সেই সপোন তোমালোকে পূৰণ কৰিছা ঠিকেই কিন্তু সেই সপোনৰ মাজত তোমালোক কিমান দিন এই অবিভক্ত জীৱনটোলৈ কটাব পাৰিবা ভাবি চাবা খুব খং উঠি যাবাবে কৈছোঁ কথাখিনি যদি কেতিয়াবা মই কৈছোঁ যদি কেতিয়াবা তোমালোকক আইন আদালতেও নিৰ্দোষী বুলি কয় মই আকৌ কৈছোঁ সেই ঈশ্বৰ আৰু মানুহৰ অন্তৰখনে কিন্তু তোমালোকক নিৰ্দোষী বুলি কেতিয়াও মানি নলয় মনত ৰাখিবা